ভাই মুখে বুলায়াম হৃদয়ে ধরা রূপ এতে মুক্তি পাইবা কহিলো স্বরূপ ভাই মুখে বুলায়াম হৃদয়ে ধরা রূপ মুক্তি পাইবা কহিলো আপুনি কথা পাতি থকা ব্যক্তিজনে কৃষ্ণ কৃষ্ণ উকমুনি বুলন্ত পরিচিত কৃষ্ণ কলঙ্ক দিয়া দৰি সত্ৰাজিত দিলে কৃষ্ণ সমন্ত কমনি দিলা লগত যৌতুক কৃষ্ণ কৃষ্ণ দাদা হেৰি এইটো এনেই সুৰটো বাৰু আমাৰ সাধাৰণ সুৰ হিচাপে পঢ়া হৈছে এইটো নোহোৱা নহয় কিন্তু এই কীৰ্তনৰ তাৰমানে আঠ সাৰেং আৰু সাৰেং সুৰ এনেকৈ আছে আজি সেই আঠ সাৰেং সুৰটো তোমাৰ অকণমান হেৰি হৈছে কিন্তু তাৰতো হোৱা নাই সেইটো মই অকণমান দেখুৱাই দিছো আজি ঘোষাও ঠিক তেনেকৈ সেই ঘোষা জনা যিটো সুৰত তাৰমানে টনা হয় সেই সুৰটোৰেই আমাৰ তাৰমানে হেৰি পাঠো হ'ব লাগে যেনে ভাই মুখে বোলা ৰাম হেৰি দয়ে ধৰা ৰূপ এতেকে মুক্তি পাইবা পহিলো স্বৰূপ ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুক্তি পাইবা পহিলো স্বৰূপ উকমনি বুলন্ত কোনিও পৰিচিত কৃষ্ণ কলঙ্ক দিয়া দৰি সত্ৰাজিত আপোনাৰ কন্যায়ানি দিলে কৃষ্ণ শ্ৰমন্ত কামনি দিলা লগত যৌতুক এইটো আঠ সাৰেং সুৰ বুলি কয় এই কীৰ্তনৰ মই আকৌ এবাৰ গাই দিছো
কুকমনি বলন্ত কোনেও পৰিচিত কৃষ্ণ কলংক দিয়া ধৰি সত্ৰাজিত আপোনাৰ কন্যাই আনি দিলে কৃষ্ণ শ্ৰৱন্ত কামনি দিলা লগত যৌতুক এইটো অকণমান চেষ্টা কৰি চাওঁ বেটা সুকত ৰাজা পৰিচিত মণি মহাৰত্ন কি হেতু কন্যা দিলা কৰি যত্ন কণী গদতি শুনি পৰিচিত সুস্থ হৈয়া সূৰ্যে শ্যামন্ত দিলা অত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা সূৰ্য সেন প্ৰকাশিয়া আছে ৰশ্মিয়ে চক্ষু গভীৰৈ দেখি প্ৰজাক আসন্ত আদিত্য বুলি মনৰ শংকিয়া ঈশ্বৰ পাপ হৱে যায় অঘাত খেলন্ত প্ৰভু কি আছে বেছে জান প্ৰজা নিৰন্তর নমো নারায়ণ হংস চক্র গদাধর অরবিন্দ লোচন গোবিন্দ দামোদর তোমাক দেখিলে লাগি শ্রীজগপতি আসন্ত আদিত্য হেৰা দেখিও সম্প্ৰতি সবাৰো চক্ষু কাপিৰি পুরাণ পুরুষ তুমি সনাতন যদুকুলে অবতরি
তাতেহে আসন্ত খুচে দেখিবে তোমাক ভোলা হৰি হৰি উঠাৰিলো আপোনাক হৰি ৰাম ৰাম কৃষ্ণ দাদা। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, আমাৰ আজন্ম সেৱাৰ চলি আজি নমামী সন্ধানী সত্ৰত মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰ গুৰুজনৰ বাংময়ী মূৰ্তিয়ে অসমৰ মৌচাক কীৰ্তন পুথি পাঠ কৰি আমাক সুন্দৰকৈ পাঠ কৰি আমাক আনন্দ দিয়া যি পাঠাচাৰ্য উৎপলা আইগৰাকী, আমাৰ সমৰ ব্যক্তিয়ে পৰম শ্ৰদ্ধাৰ ডেকা বাপ আৰু আমাৰ সুপৰিচালক সঞ্চালক বাপুকে মুক্ত কৰি সমস্ত ভক্তি প্ৰেমীয়ে দশগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাবাদী দেৱী দিছে। আজি কৃপালু গুৰুজনে আমাক শ্যামন্ত মণি যি শ্যামন্তক মণিয়ে অষ্টভাৰ সুবৰ্ণ প্ৰদান কৰে, দুৰ্ভিক্ষ মাৰি মৰক একো থাকিব নোৱাৰে তাত। আৰু তেনে শ্যামন্ত মণিৰ কাহিনী এটা আমাক সুন্দৰকৈ অৱগত কৰিছে যে যি শ্যামন্ত মণিয়ে অষ্টভাৰ সুবৰ্ণ দান কৰে, মাৰি মৰক একো নহয়। আৰু সেই শ্যামন্ত মণিকে আনি এটা পৰিয়াল ধ্বংস হৈ গ'ল, শেষ হৈ গ'ল। গতিকে এই তাৎপৰ্যপূৰ্ণ আখ্যান ভাগি আমাক গুৰুজনে কিয় সন্নিৱিষ্ট কৰিলে, ইয়াৰ পৰমাৰ্থ হ'ল যে যি প্ৰভু ভগৱন্তৰ ভকতি এক শৰণ গ্ৰহণ কৰিলে, শুদ্ধভাৱে শৰণ যদি কোনোবাই গ্ৰহণ কৰিছে, শুদ্ধভাৱে ভকতি কৰিছে, কোনো মাৰি মৰক ব্যাধিয়ে তেওঁক তলাব নোৱাৰে। দুৰ্যোগ আহিব, কিন্তু ভকতে তাৰ মুণ্ডত ভৰি দি নাচিব, দুখ নকৰে, ধ্বংস নহয়, হ'ব নোৱাৰে। কিন্তু সেই ভক্তি পন্থ যদি গ্ৰহণ কৰি, শৰণ গ্ৰহণ কৰি কোনোবাই ব্যভিচাৰ কৰে, তেতিয়াহ'লে তাৰ দুৰ্গতিৰ সীমা নাইকিয়া হৈ যাব। এইটো চিধা চিধি আমাৰ তাৰমানে পৰমাৰ্থিক কথা। যি কি নহওক, এতিয়া মই আগতে আমাৰ সত্ৰত শ্যামন্ত মণিটো সত্ৰাজিতক সূৰ্যই দিলে, কিন্তু ইয়াৰ উৎপত্তিটো ক'ত আছিলে, সূৰ্যই ক'ত পাইছিলে এই মণিটো, এই সম্পৰ্ক লৈ আমাৰ বহু আই বাপে হয়তো কথাটো নেজানে। সেইকাৰণে মই কাহিনী ভাগ পদশ্ৰুতি অধ্যায়টো, গতিকে মই তাৰ মাজলৈ যোৱাৰ আগত শ্যামন্ত মণিৰ উৎপত্তিৰ কথা ক'ব খুজিছো। সূৰ্য সৃষ্টি হোৱাৰ পিছতে
সূৰ্য বয়সপ্ৰাপ্ত হ'ল, কিন্তু সূৰ্যৰ ভাৰ্যাক তাৰমানে তেওঁ বিবাহৰ সময় হ'ল, কিন্তু তেওঁ তাৰমানে কোনেও তেওঁলৈ ছোৱালী নিদিয়ে, কাৰণ ইমান তাপ, জ্বলি মৰিব। গতিকে তেওঁলৈ কিয় ছোৱালী দিব বাৰু? এই কথাটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও মনলৈ আহিলে যে কেনেকৈ সূৰ্যৰ সংসাৰখন কৰিব লাগে, নকৰিলে তেওঁৰ দেৱতাৰ সৃষ্টি নহব। এই ভাবি এজনী ছোৱালী বিয়াৰ উপযুক্ত ছোৱালী বিচাৰিলে, আৰু বিচাৰি বিশ্বকৰ্মাৰ এজনী ছোৱালী আছিলে, নামটো ছায়া। বিশ্বকৰ্মাক গৈ বৃহস্পতিকে আদি কৰি সকলোৱে বিশ্বকৰ্মাক ধৰিলে গৈ যে এই ছোৱালীজনী তোমাৰ সূৰ্যলৈ তাৰমানে বিবাহ দিবলৈ আমি ছোৱালী খুজিছো, কিন্তু তেওঁ তাৰমানে মান্তি নহয় বিশ্বকৰ্মা, যে কেনেকৈ মোৰ ছোৱালী এই ইমান তাপি তাৰমানে সূৰ্যলৈ ছোৱালী কেনেকে দিম, তাইতো ভস্ম হৈ যাব। আৰু তেতিয়া তেওঁলোকে তাৰমানে সূৰ্যক ক'লে যে তুমি তোমাৰ তাপটো কমাই ৰাখিম বুলি প্ৰতিশ্ৰুতি দিব পাৰিবানে? আৰু সূৰ্যই ক'লে যে মই তাপটো কমাই ৰাখিম বাৰু ছায়া গ্ৰহণ কৰোঁতে। এই বুলি, কিন্তু বিশ্বকৰ্মাৰ তাৰমানে মানুহগৰাকীয়ে সেই কথাটো বিশ্বাস কৰা নাই যে এইটো সম্ভৱ নহয়। তথাপিতো তেওঁক মান্তি কৰাই, এওঁ যে তুমি বিশ্বকৰ্মাই ক'লে তুমি সঁচাকৈয়ে তাপ কমাই ৰাখিব পাৰিবানে নোৱাৰা? বোলে মই ৰাখিম, কিন্তু মই এই দেৱতাসকলৰ তিনিওজন দেৱতাৰ সন্মুখতে প্ৰতিজ্ঞা কৰিছো, যদি তুমি মোৰ ছোৱালীক কষ্ট দিবলৈ হয়, তাপ দিবলৈ হয়, তেতিয়াহ'লে মই তোমাক কিন্তু 12 খণ্ড কৰিম। এই যে দ্বাদশ আদিত্য বুলি কোৱা হয়, মই তোমাক 12 খণ্ড কৰিম বুলি প্ৰতিজ্ঞা কৰিলে। ইতিমধ্যে বিয়া হৈ গ'ল, কিন্তু সূৰ্যই তাপ তাৰমানে সংকোচন কৰিব নোৱাৰে। ছায়াৰ ওচৰলৈ যাওঁতে ছায়াই তাৰমানে চকু মুদি তাৰমানে মূৰটো বেকা কৰি চকু মুদি থাকে। সেই অৱস্থাতে গৰ্ভস্থ হ'ল এটি সন্তান, আৰু শেষত সেই সন্তানটো জন্ম হ'ল, আৰু জন্ম হ'ল বুলি সেই সন্তানটোৱেও তাৰমানে চকু প্ৰায় মুদি থাকে, আৰু তাৰমানে নিজৰ বুকুখনলৈকে চাই থাকে, আঁতৰলৈ নাচায়, তাৰমানে চকু মেলি দূৰলৈ চাব নোৱাৰে, আৰু নিজৰ বুকুখনলৈকে চাই থাকে। সেই সন্তানটো জন্ম হ'ল, আৰু সেই সন্তানটোৱেই হ'ল শনি, সূৰ্যৰ পুত্ৰ শনি। যেই নহওক তথাপিতো সন্তান হ'ল, আৰু সেই সন্তানক মাকে মৰম স্নেহ কৰে,
সূৰ্যই পৰে কিন্তু চকু মুদি থকাৰ কাৰণে চেহেৰাটো মানে ক'লা হৈ গ'ল। এইদৰে আছে থাকি এই ছায়াই যে মোৰ জীৱনৰ উদ্দেশ্য শেষ হ'ল, কাৰণ মই এটা সন্তানৰ জন্ম দিলো আৰু মই দ্বিতীয় সন্তান জন্ম দিবলৈ মোৰ আৰু শক্তি নাই। মই মৰি যাম যদি সূৰ্যৰ লগত তাৰমানে থাকিবলগীয়া হয়। গতিকে এই বহাগ চোচৰা হৈছে কণী। তেনেকুৱাকে যে ই বহাগ চোচৰা এতিয়া হ'ল যেতিয়া, গতিকে মই আৰু সূৰ্যৰ লগত থাকিব নোৱাৰো। এই বুলি তেওঁ নিজৰ শৰীৰৰ পৰা মায়া ছায়া এগৰাকী সৃষ্টি কৰিলে, দেখিবলৈ একেই ছায়াৰ লগত সৃষ্টি কৰি তেওঁ সেই ল'ৰাৰ দায়িত্ব তেওঁক দি তেওঁ এজনী ঘোঁৰা হৈ তাৰমানে মৰ্ত্যলৈ গুচি গ'ল। ইতিমধ্যে সেই মায়া ছায়া যিগৰাকী আছিলে তেওঁ শনিক তাৰমানে মৰম চেনেহ কৰিয়ে ডাঙৰ কৰিছিলে, কিন্তু তেওঁৰ এজনী ছোৱালী জন্ম হ'ল মায়া ছায়া। সেই ছোৱালীজনী কালিন্দী, নামটো কালিন্দী। এই যে ভগৱন্ত কৃষ্ণই বিয়া পাতিছিলে কালিন্দী হ্ৰদত বাসস্থান লৈ থকা তিনি যুগ, সেই কালিন্দীক তাৰমানে ভগৱন্ত কৃষ্ণই বিয়া পাতিছিলে। কাৰণ কালিন্দীয়ে সূৰ্যক কৈছিলে যে তেওঁ তাৰমানে ভগৱন্তৰ লগতহে তেওঁ বিবাহ হ'ব। আৰু কালিন্দীৰ সেই তাত ঘৰ সাজি সেই কালিন্দীৰ যে হ্ৰদ সেই তাতে কালিন্দী আছিলে বা যেই নহওক। ইতিমধ্যে যেতিয়া ছোৱালীজনী হোৱাৰ পিছত হাজাৰ হলেও সতিনী ভাৱ এটা থাকে। গতিকে নিজৰ ছোৱালী হোৱাত অনিকনাদৰ কৰিবলৈ ল'লে আৰু দাবী ধমকি দিয়ে, কেতিয়াবা থপৰিয়াই। ইতিমধ্যে নাৰদে এই কথাটো তাৰমানে নাৰদে আহি এদিন তাৰমানে দেখা পালে যে শনিক আলৈ এথানি কৰিছে, আৰু সেই কথাটো গৈ নাৰদে গৈ পেলাই তেওঁক তাৰমানে বিশ্বকৰ্মাক গৈ ক'লেগৈ, বিশেষকৈ বিশ্বকৰ্মাৰ ঘৈণীয়েকক ক'লে যে তোমাৰ ছোৱালীজনীৰ মগজু কিবা গণ্ডগোল হৈছে, নিজৰ ল'ৰাটোকে দেখিব নোৱাৰে, মাৰপিট কৰে। তাৰপৰা এনেকুৱা কৰাৰ লগে লগে কান্দি কাটি বিশ্বকৰ্মাৰ ভাল যায়। বিশ্বকৰ্মাক যে আপুনি ছোৱালীজনী শেষ কৰি দিলে, মই ছোৱালী দিবলৈ হাক দিছিলোঁ। তাৰ বিশ্বকৰ্মাক খঙত একো নাই হৈ পৰশু কুঠাৰ লৈ একেবাৰে তাৰমানে চিধা চিধি গৈ সূৰ্যলোক পাই গ'ল। আৰু পাই পেলাই গৈ দেখিছে যে সঁচাকৈয়ে শনিক তাৰমানে এই সৰু ল'ৰাটো মায়া ছায়াই তাৰমানে শাস্তি দি আছে, ঢকিয়াই আছে। তাৰ গৈয়ে বিশ্বকৰ্মাই চিধাই গৈ যে নাৰদে কোৱা কথা হয়, তাক কলে আয়ো তই কি কাম কৰিছ, তই নিজৰ সন্তানটোক এনেকে আলে এথানি কৰিছ, তই কেলে এনেকে ল'ৰাটো মাৰিছ বুলি, তই কেনেকুৱা ছোৱালী, এইদৰে গালি কৰাত তাৰপৰা মায়া ছায়াই ক'লে যে মই মোৰ ল'ৰা মাৰিছো, তোমাৰ কি দৰকাৰ, তুমি কোন? এনেকৈ কোৱাতে বিশ্বকৰ্মা আচৰিত হ'ল যে সঁচাকৈ মোৰ ছোৱালী মগজু বিকৃতি ঘটিছে, তাই যে মোকে চিনি পোৱা নাই,
তাৰপৰা এইদৰে এই দেখোন মোকে চিনি পোৱা নাই, নাৰদে কোৱা কথা সঁচা, এই বুলি কোৱাত মোৰ ছোৱালী তাৰমানে মোক চিনি নোপোৱা হ'ল। তেতিয়া সেই মায়া ছায়া মনত তাৰমানে ভাৱ হ'ল যে মোৰ মা, অৰ্থাৎ মোক যিগৰাকীয়ে সৃষ্টি কৰি থৈ গ'ল, সেই ছায়া তাৰমানে মোৰ মাৰ দেউতাক হ'ব এখেত, নহ'লে এনেকে কেলে ক'ব। তেতিয়া তেওঁ ক'লে যে আপুনি আচলতে মোৰ মাৰহে দেউতাক, কাৰণ মোক মায়ে সৃষ্টি কৰি এনেকে থৈ মা আচলতে নাই ইয়াত, মা গুচি গ'ল। ক'লৈ গ'ল বোলে, মা মৰ্ত্যত ক'লৈ গ'ল মই নাজানো, আৰু বোধহয় মৰ্ত্যলৈ গুচি গ'ল। তাক সূৰ্য ক'ত আছে, তাৰ বোলে সূৰ্য শৰণ কৰি আছে। তাই এওঁ একে কোবে গৈ শৰণ কক্ষত সোমাই তাৰমানে 12 ঘাপ মাৰিলে পৰশু কুঠাৰেৰে। 12 ঘাপ মাৰি পেলাই সূৰ্য তাৰমানে 13 টুকুৰা হৈ গ'ল। ইতিমধ্যে সূৰ্য শেষ হৈ গৈছে, হাহাকাৰ লাগিল গোটেই। আৰু তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দৌৰিবলগীয়া হ'ল যে তুমি কি কৰিলা বিশ্বকৰ্মা, বোলে মই ঠিকেই কৰিছো, তোমালোকৰ সন্মুখতে মই প্ৰতিজ্ঞা কৰিছিলো নে নাই যে 12 খণ্ড কৰিম, বোলে কৰিছিলা, এতিয়া বোলে সেইকাৰণে মই সূৰ্যক 12 খণ্ড কৰিলো। তাৰপৰা ক'লে তুমি লেখি চোৱাচোন 12 খণ্ড তোমাৰ প্ৰতিজ্ঞা ৰক্ষা হ'ল নে। তাৰপিছত লিখি চাই 12 ঘাপ মাৰি দিলে 13 টুকুৰা হ'ল। গতিকে তেতিয়া ক'লে যি হ'ল হ'ল, এয়া ঈশ্বৰৰে ইচ্ছা, তুমি পুনৰ এই সূৰ্যক সংযোগ কৰি দিয়া এই সৰু টুকুৰাকণ, তাৰমানে সৰু টুকুৰা যিকণ আছিলে সেইকণ তুমি এই ৰক্তৰে সৈতে তাৰমানে এটা মণি বনাই দিয়া, আৰু সেই মণিটো হ'ব শ্যমন্ত মণি। আৰু সেই মণি সূৰ্যই পিন্ধি থাকিলে পূৰ্ণ শক্তি থাকিব তেওঁ, আৰু যদি ছায়াৰ ওচৰলৈ যাওঁতে তেওঁ সেই মণিটো তাৰমানে আঁতৰাই থৈ যাব। আৰু এই মণিটো তাৰপিছত সেই মণি সূৰ্যক দিলে, আৰু তুমি এয়া পিন্ধি থাকিলে পূৰ্ণ হৈ থাকিবা। গতিকে এই মণি কিন্তু কেতিয়াও কাকো নিদিবা, এই মণিয়ে অসন্তৰ কৰিব পাৰে। এই বুলি ব্ৰহ্মা বিষ্ণু মহেশে সূৰ্যক সেই মণিটো দি গুচি আহিলে, আৰু সেই হ'ল শ্যমন্ত মণি। আৰু তেতিয়া সুধিলে, এওঁ বিশ্বকৰ্মাই সুধিলে যে মোৰ তোমাৰ এই মায়া ছায়া সুধিলে যে মোৰ ছোৱালী কি হ'ল। তেতিয়া ক'লে যে তেওঁ ঘোঁৰা ৰূপ লৈ মৰ্ত্যলৈ গুচি গ'ল। আৰু তেতিয়া এওঁলোকে ক'লে সূৰ্যক যে তুমি দুনাই তাৰমানে সেই ছায়াৰ ওচৰলৈ যোৱা, মৰ্ত্যৰ পৰা বিচাৰি আনা, কিন্তু তুমিও ঘোঁৰা ৰূপ লৈ যাব লাগিব, নহ'লে তাই তোমাক দেখিলেতো ভয় কৰিব, পলাব। গতিকে তুমি যোৱা। আৰু সেই সূৰ্য অস্ত্ৰ ৰূপ লৈ মৰ্ত্যলৈ আহিলে, আৰু আহি সেই ছায়া অশ্বিনী ৰূপী ছায়াক ইয়াত মৰ্ত্যতে লগ পালে। আৰু পাই এই অস্ত্ৰ আৰু অশ্বিনীৰ তাৰমানে সেই ৰূপতে সন্তান জন্ম হ'ল দুটা। সেই অশ্বিনী কুমাৰ, অশ্বিনীৰ পুত্ৰৰ কাৰণে অশ্বিনী কুমাৰ হ'ল এই বৈদ্য। আৰু যি কি নহওক, সেয়ে তাৰমানে শ্যমন্ত মণিৰ কথা এই সত্ৰাজিতে তাৰমানে সূৰ্যৰ ভক্ত হ'ল হৈ সেই মণিটো তেওঁ তাৰমানে বিচাৰিলে। এতিয়া পূৰ্বত হাক দিয়া আছিলে যে মণিটো যাক তাক নিদিবা, কিন্তু এওঁ মিত্ৰক সেই মণিটো দি দিলে। আৰু দিয়াৰ কাৰণেই তেওঁলোকে সেই মণিয়ে সন্তই কৰিলে
ইয়াত তাৰ ব্যৱহাৰ নজনাৰ কাৰণে আৰু সেই মণিকা আকৌ অক্ৰুৰে লৈ অক্ৰুৰৰ হাতত কৃষ্ণই থৈলে মণি আৰু তেতিয়া সেই মণিয়ে 8 ভাৰ সুবৰ্ণ সঁচা কৰি দিলে আৰু সেই সমস্তখিনি অক্ৰুৰে দান দিয়াৰ কাৰণে অক্ৰুৰৰ দানপতি উপাধি পালে। অক্ৰুৰ দানপতি হ'ল সেই মণিৰ পৰাই। বা যি কি নহওক এয়ে সামন্তমণিৰ কাহিনী। এতিয়া তাকে আমাক গুৰুজনে কৈছে আৰু আমি সেই সামন্তমণি পৰিধান কৰি আছো এতিয়া। অৰ্থাৎ আমি শৰণ গ্ৰহণ কৰিলো, ভক্তি পথত অগ্ৰসৰ হৈছো। ভকতি বেবিচাৰ হোৱা কোনো কৰ্ম যদি কৰো, সামন্তমণিয়ে যেনেকৈ তাৰমানে বেবিচাৰ ভকতিত কৃষ্ণক নাপাৱে, জানি নভজিলে কুটি গুণ হয়। বিশ্বৰূপ দেখা কেনে পৰম মহন্ত, নাৰায়ণ কবচকো আপুনি জানন্ত। বেবিচাৰ ভকতি অনাইলে অধোগতি। ভকতি বেবিচাৰ কৰি বিশ্বৰূপৰ নিজৰ মূৰ কটা গলো। গতিকে সেই কথাবোৰ আমি মনত ৰাখিব লাগিব। বিশেষকৈ যিসকলে আমি শৰণ গ্ৰহণ কৰি ভকতিৰ পথত অগ্ৰসৰ হৈছো, এই কথাখিনি মনত ৰাখিব লাগে। সামন্তমণিৰ উদাহৰণ তাৰ কাৰণে আমাক দিছে। ভাই মুখে বোলা ৰাম হৃদয়ে ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মুখত ৰাম বোলা, হৃদয়ৰ ৰূপ ধৰা আৰু মুক্তি পাবা খাটাং। সঁচাকৈ কৈছো। শুকমণি বলন্ত শুনিও পৰিচিত, কৃষ্ণক কলংক দিয়া ধৰি সত্ৰাজিত। আপোনাৰ কন্যা আনি দিলে কৃষ্ণক, সমন্তক মণি দিলা লগত যৌতুক। শুকমণিয়ে পৰিচিতক সেই কাহিনীটো কৈছে যে সত্ৰাজিতে তাৰমানে কৃষ্ণক কলংক দিলে আৰু সেই কলংক দিয়াৰ পিছত সত্ৰাজিত কৃষ্ণই কলংক মোচন কৰিলে, হেমন্তমণি দিলে আৰু আপোনাৰ আৰু সেই কাৰণেই কি কৰিলে, নিজৰ কন্যাক আনি তাৰমানে কৃষ্ণক দান দিলে। যেনেকৈ যেতিয়া শুকত শোধন্ত দুনাই ৰাজা পৰীক্ষিত, দিলে কিবা কলংক কৃষ্ণক সত্ৰাজিত। কৈত পাইলা সামন্তক মণি মহাৰত্ন, যিহেতু কৃষ্ণক কন্যা দিলে কৰি যত্ন। সুন্দৰ পৰীক্ষিতে সুধিছে যে কি হল, যে সত্ৰাজিতেনো কৃষ্ণক কি কলংক দিলে, আকৌ সামন্তমণিটো সত্ৰাজিতে ক'ত পালে, আৰু কি কাৰণে কৃষ্ণক আকৌ সত্ৰাজিতে যত্ন কৰি কন্যাদান দিলে। এয়া পৰীক্ষিতে শুকনিগততে শুনি উপপৰীক্ষিত সূৰ্যৰ পৰম ভক্ত সখা সত্ৰাজিত। তুষ্ট হইয়া সূর্য সামন্ত কটাঙ্ক দিলা কৃষ্ণ কৃষ্ণ সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা। শুনা কাহিনীটো যে সূৰ্যৰ পৰম ভক্ত আছিলে এই সত্ৰাজিত, আৰু সত্ৰাজিত সূৰ্যই ভক্ত সত্ৰাজিতক সেই মণিটো দিছিলে, আৰু সত্ৰাজিতে সেই মণিটোকে তেওঁ নিজে পিন্ধি লৈ সূৰ্যৰ ওচৰৰ পৰা ঘৰলৈ আহি আছিলে, দ্বাৰকালৈ আহি আছে। সূৰ্য যেন প্ৰকাশিয়া আখৈ দ্বাৰকাকৰ, ৰশ্মিয়ে চৈকুকুলিয়ে দেখি প্ৰজাক। একেবাৰে সূৰ্য যেন নামি আহিছে, প্ৰকাশিত হৈ আহিছে দ্বাৰকাত।
আৰু আসন্ত আদিত্য বুলি মনত সংখ্যা কৃষ্ণৰ পাশক সবে গৈলা লৱৰীয়া। প্ৰজাবোৰে দেখিছিল যে সূৰ্যটো দেখোন নিজে নিজে আহি আছে। এতিয়া প্ৰজাসকল দৌৰিছে কৃষ্ণৰ ওচৰলৈ। সভাতলত হেলন্ত পাশা প্ৰভু পীতাম্বৰ আতে বেঠে গৰিয়া জান দেয় জান প্ৰজা নিয়ন্ত্ৰণ। আৰু সকলো দৌৰি গৈছে হাবাথুৰি খাই কৃষ্ণ অৰ্থাৎ সামন্ত আহিছে। সূৰ্য নিজে আহিছে দেখোন দ্বাৰকালে। নম নাৰায়ণ শংখ চক্ৰ গদাধৰ অৰবিন্দ লোচন গোবিন্দ দামোদৰ। তোমাকে দেখিব লাগি ত্ৰিজগতৰ প্ৰতি আসন্ত আদিত্য হেৰা দেখিও সম্প্ৰতি। সবাৰ চক্ষু কপি হৈ আখৈ ৰশ্মি জালে। তোমাকে অন্বেষ কৰে দশ দিগ ফালে। হে প্ৰভু, সভাত পীতাম্বৰ অৰ্থাৎ ভগৱন্তই পাশা খেলি আছে। তেতিয়া গৈ প্ৰজাসকলে কৈছে যে হে চক্ৰ শংখ চক্ৰ গদা পাণি নম নাৰায়ণ, হে অৰবিন্দ লোচন গোবিন্দ দামোদৰ, তোমাক দেখিব লাগে ত্ৰিজগতৰ প্ৰতি আসন্ত আদিত্য এৰা দেখিও সম্প্ৰতি। তোমাক লগ কৰিবৰ কাৰণে আদিত্য অৰ্থাৎ সূৰ্য আহি আছে হোৱা চোৱা। সবাৰ চকু কপি লৈ আমাৰ চকু ইমান পিৰিছে, চকুৱে তাৰমানে চাব পৰা নাই। সকলোৰে ৰশ্মি জালে আমাৰ চকু ধৰিছে। আৰু তোমাকে অন্বেষণ কৰা, তোমাক চাবৰ কাৰণে দশ দিক পালো লগত আহিছে নিশ্চয়। পুৰাণ পুৰুষ তুমি সনাতন হৰি, যদু কুলা অৱতৰি আছা ধৰ্ম কৰি। তুমিতো পুৰাণ পুৰুষ অৰ্থাৎ পৰম পুৰুষ, নিৰ্গুণ ব্ৰহ্ম ৰূপে থকা তুমি পৰম পুৰুষ, আদি পুৰুষ, তুমি অনাদি পুৰুষ। আৰু তুমি সৰ্ব কৰি যদুকুলত অৱতৰ হৈ ধৰি আছা, অৱতাৰ ধৰি আছা। আৰু সেইকাৰণে সূৰ্যই তোমাক চাবলৈ আহিছে। আৰু গুৰুজনে আমাক কৈছে যে বোলা হৰি হৰি উদ্ধাৰি আপোনাক উদ্ধাৰ কৰা। আপোনাক মানে কাক? অৰ্থাৎ মই কোন, মই নিজে কোন? তোমাৰ এটা অংশ আমি যত জীৱজাত তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। নিজক উদ্ধাৰ কৰা। মই আত্মা, মই দেহ নহয়। গতিকে এই ধৰ্ম আত্মাৰ উদ্ধাৰৰ কাৰণেহে, দেহৰ সুখৰ কাৰণে নহয়। গতিকে সেই নিজক উদ্ধাৰ কৰা অৰ্থাৎ মোক উদ্ধাৰ কৰা। আৰু মই কোন? আত্মা। কৃষ্ণ এই পৰমাৰ্থ কথা গুৰুৱে আমাক দিছে। এইখিনি কথাকে আমাৰ মুখেৰে ক'বলৈ যাতে অপৰাধখিনি বহিখন কৰিব। কোটি কোটি গুৰু অপৰাধন্তে কৰো মই বিৰাট সেই হৰিম কদা সহায় নমানি। সময় উপকৃতাময়, সময় উপকৃতাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু। কৃষ্ণ মাধৱ মাধৱ মাধৱ। উৎপলাই হেৰি দোহাই কৃষ্ণ দেতা কৃষ্ণ। পুৰাণ পুৰুষ তুমি যদু কুলে অৱতৰি আশা কৰি। তাতে আসন্ত সূৰ্যে দেখিবে তোমাক। পুলা হৰি হৰি উদ্ধাৰিও পুলাক। হৰি ৰাম 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 জয় ৰাম।